এটা অন্তৰ্বাস এই অন্তৰ্বাসক লৈ হাহাকাৰ মহানগৰীত কিয় কাটিব লগা হ'ল অন্তৰ্বাস কাৰ আছিল এই অন্তৰ্বাস ইয়াৰ আঁৰত কোন পূজাৰীৰ উপাধি লোক জড়িত অন্তৰ্বাসৰ বাবে সংসাৰ ভাঙিল নেকি বিতুপনৰ মুঠতে এই অন্তৰ্বাসৰ বাবে এক হাহাকাৰময় পৰিস্থিতি মহানগৰীত অন্তৰ্বাস অশ্লীল শব্দ নেকি আপুনি কি ভাবে পিছে এই অন্তৰ্বাস আছিল জুলিয়েটৰ হয় আমি ক'ব বিচাৰিছোঁ এখন নাটকৰ কথা নাটকখনৰ নাম জুলিয়েটৰ অন্তৰ্বাস ডিজডেমনাৰ ৰুমাল নাটকখনৰ নাট্যকাৰ পৰিচালক মুকুলি দিপাছ কালি শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সোণাক কৈঠালকুছিয়ে পৰিৱেশন কৰিলে এই নাটখন প্ৰতিকূল বতৰকো নেওচি দৰ্শক আহিল নাটখন চাবলৈ এতিয়া আহো মূল কথালৈ জুলিয়েটৰ অন্তৰ্বাস ডিজডেমনাৰ ৰুমাল নাটখন কৰাৰ বাবে বিভিন্ন ঠাইত বেনাৰ পোষ্টাৰ আদি আঁৰি দিয়াৰ লগতে সামাজিক মাধ্যমতো বিভিন্ন অভিনেতা অভিনেত্ৰী নাট্যকৰ্মীয়ে প্ৰচাৰ কৰিছিল কিন্তু হঠাৎ লাগিল হাহাকাৰ নাটক নুবুজা কোনোবা এজনে ফেচবুকত লিখিছে এই নাটখন মঞ্চস্থ বন্ধ হ'ব লাগে অন্তৰ্বাস শব্দটো নাটখনৰ নামৰ পৰা কাটিব লাগে নাট্যকাৰ পৰিচালকে কোন পূজাৰীৰ কথা কৈছে পূজাৰীয়ে কিয় বন্ধ কৰিব বিচাৰিছিল এই নাটখন নাচাওঁতে ভিতৰৰ কথা নজনাকৈ কিয় এই আক্ৰোশ সোণাকৰ প্ৰতি কি ক'লে নাট্যকাৰ পৰিচালক মুকুলি দিপাছে আমি আপোনালোকক জনাওঁতে পূজাৰী উপাধিৰ এজন ব্যক্তি হৈছে এই ক্ষেত্ৰত বিৰাট কালপ্ৰিট আৰু তেওঁৰ পৰিকল্পনাতে গোটেইখিনি হৈছে অন্তৰ্বাস শব্দটো ক'ত অশ্লীল পালে নাটক চোৱা দৰ্শকতো কোনো ধৰণৰ অশ্লীলতা নাপালে নাটখনত কেৱল নামটো দেখি কিয় তেনেকৈ ভাবিলে ইমান তৰল চিন্তা কিয় নাটকক কিয় শিকলিৰে বান্ধিব বিচাৰিছে একাংশ মুখা পিন্ধা নাট্যকৰ্মীয়ে চাওক আৰু তাৰ পিছত কওক নদী নেদেখাতে উলংগ হোৱাৰ প্ৰয়োজন নাই প্ৰথমে নাটখন চাওক তাৰপিছত মন্তব্য কৰক এই নামটোক লৈ কিয় মিছতে হাহাকাৰ লাগিল কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি সোণাক কৈঠালকুছি আৰু নাট্যকাৰ পৰিচালক মুকুল দিপাছ সোণাকৰ লগত থাকিল কিন্তু দৰ্শক বিভিন্নজনে সোণাকৰ সৈতে থাকি ফেচবুকত লিখিছে আন এক প্ৰসংগ নাটখন যিসকল দৰ্শকে উপভোগ কৰিলে সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি আৰু জাউৰিয়ে জাউৰিয়ে হাত চাপৰি অভিনেতা অভিনেত্ৰী কলা কুশলী নাট্যকাৰৰ প্ৰশংসাত পঞ্চমুখ দৰ্শক মিছাতে এই অন্তৰ্বাসক লৈ হাহাকাৰ নমস্কাৰ মই মুকুলি দিপাছে কৈছোঁ এইমাত্ৰ শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আমাৰ নাটক জুলিয়েটৰ অন্তৰ্বাস ডিজডেমনাৰ ৰুমালৰ অন্ত পৰিল আমি এতিয়া নাটকৰ বস্ত্ৰ সামৰি আছোঁ এইখিনি মুহূৰ্তত অসমৰ সমূহ নাট্যকৰ্মীক মই এটা কথা ক'ব খুজিছোঁ যে আমাৰ যিখন নাটক জুলিয়েটৰ অন্তৰ্বাস ডিজডেমনাৰ ৰুমাল আজি আমি এইটো নামেৰে কৰিব নোৱাৰিলোঁ কাৰণ জুলিয়েটৰ অন্তৰ্বাসটো আজি কিছুমানে খুলি পেলালে আমি প্ৰতিগৰাকী নাৰীক শ্ৰদ্ধা কৰোঁ আৰু নাৰীৰ অংগ ভূষণ যিবোৰ বস্ত্ৰ সেইবোৰক আমি শ্ৰদ্ধা কৰোঁ এইটো অন্তৰ্বাস শব্দ অন্তৰ্বাসটো শব্দক লৈ কালি ৰাতি যেতিয়া আমি আখৰা সামৰি নাটকৰ কাৰণে প্ৰিপাৰেশ্যন হৈছোঁ ৰাতি 11 বজাত হঠাৎ ইয়াৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পৰা আমাৰ তাত এটা ফোন গৈছে যে আমি নাটকখন ইয়াত কৰিব নোৱাৰোঁ যদি আমি সেই নামটো ৰাখোঁ কোনোবা এটা ফেচবুক পোষ্টৰ কোনোবা এজন অখ্যাত ব্যক্তিৰ ফেচবুক পোষ্ট এটাক লৈ শংকৰদেৱ সমাজৰ এখন সুধী সমাজে কি দৈন্যতা তেওঁলোক চিন্তা চৰ্চাৰ কি দৈন্যতা হ'ল গম নাপালোঁ হঠাৎ এটা সিদ্ধান্ত ল'লে যে এই
অন্তৰ্বাহ শব্দটোৰ কাৰণে তেওঁলোকে আমাক নাটকখন কৰিব নিদিয়ে। যদি আমি নাটকত অন্তৰ্বাহ শব্দটো ৰাখোঁ তেওঁলোকে আমাক নাটকখন কৰিব নিদিয়ে। আমাৰ বেনাৰ প্ৰস্তাৱ ফালি আমাৰ বেনাৰ প্ৰস্তাৱবিলাক ইয়াৰ পৰা আঁতৰাই পঠোৱা হ'ল। তাৰপিছত আমাৰ কিবা লিফলেট আছে আমি বিলাব নোৱাৰিলোঁ। আমি 11 দিন আগতে ইয়াত বেনাৰ লগাইছোঁ, তাৰ বহুত দিন আগতে আমি ইয়াতে হল বুকিং কৰিছোঁ। তাৰপিছত তেওঁলোকৰ কি আজি হঠাৎ চিন্তা হ'ল যে কালি ৰাতি 11টা বজাত তেওঁলোকৰ চিন্তা হ'ল যে নাটকখনত অন্তৰ্বাহ শব্দটো থাকিব নোৱাৰে। অন্তৰ্বাহ শব্দটো কি এনে অশ্লীল শব্দ। আজি সাহিত্যতে হওক যিকোনো ক্ষেত্ৰতে অন্তৰ্বাহ শব্দটো সকলোতে আছে, কিন্তু সেই অন্তৰ্বাহ শব্দটোৰ কাৰণে আজি এনেকুৱা এটা অসমত পৰিস্থিতি হৈছে, অসমত এনেকুৱা এক তালিবানী পৰিস্থিতি সৃষ্টি কৰিছে কিছুমান মানে এনেকুৱা ধৰণৰ লোকে যে তেওঁলোকৰ মুখাবিলাক খুলিবৰ সময় হ'ল। আমি আপোনালোকক জনাওঁ যে পূজাৰী উপাধিৰ এজন ব্যক্তি হৈছে এই ক্ষেত্ৰত বিৰাট কাল্পিক, আৰু তেওঁৰ পৰিকল্পনাতে গোটেইখিনি হৈছে। গতিকে আপোনালোকে সেই মানুহবিলাকক চিনি ৰাখক। অসমত নাট্যকৰ্মীসকলক মই অনুৰোধ জনাইছোঁ, সেই মুখা পিন্ধা পূজাৰী কোন পূজাৰী আপোনালোকে নিজেও গম পাব, কেইদিনমান অকণমান খবৰ কৰিলে গম পাব সেই কাল্পিকজনৰ কাৰণে আজি এইটো অৱস্থা। দ্বিতীয় কথা হ'ল, কালি আকৌ কিছুমান মহিলাই, এজনী মহিলা আমাক ৰাতি প্ৰায় 11 বজাত ফোন কৰি এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে যে তেখেতৰ বায়েকৰ এজন বিখ্যাত অভিনেত্ৰী, ভাৰতবৰ্ষৰ এজন বিখ্যাত অভিনেত্ৰী, তেখেতৰ বায়েকৰ নামটো আচলতে তেখেতৰ বায়েকৰ নামটো নাছিল, সেইটো আছিল নলবাৰী কলেজৰ ইউনিট। তেওঁলোকে আমাক কলাবৰেশ্যন কৰিছে ইউনিটটো, যে তেখেতৰ বায়েকৰ নামটো সেই চিঠিখনত আছে, আৰু তেখেতে কৈছে যে এনেকৈ কিয় অপমান কৰাইছে, আমাক ঘৰত কিয় সোধা নাই। কিন্তু সেই বিখ্যাত অভিনেত্ৰীকে কেনেকুৱা ধৰণৰ চিনেমাত অভিনয় কৰিছে আমি দেখিছোঁ। আমি তাৰ কাৰণে কোনো অসমৰ ৰাজ্যৰ কোনো আপত্তি কৰা নাই, তেখেতক বাহ দিছে এনেকুৱা চৰিত্ৰৰ কাৰণে। কিন্তু আমাৰ চিঠিখনত কেৱল অন্তৰ্বাহটো শব্দ থকাৰ কাৰণে তেওঁলোকৰ কি অসুবিধা হ'ল? আৰু ইয়াৰ কাৰণে ফেচবুকত অযথা কিছুমান বিতৰ্ক সৃষ্টি কৰি আছে। গতিকে নাট্যকৰ্মীসকলক মই এটা অনুৰোধ জনাম, আপোনালোক সজাগ হওক, আমাৰ আৱেগ আমাৰ অনুভূতিক যাতে কোনো এনেকৈ গ্ৰাস কৰিব নোৱাৰে। এই অপশক্তিবিলাকৰ পৰা আমি সাৱধান হ'ব লাগে, আৰু অপশক্তিক বিনাশ কৰিব লাগে। আৰু আমি ধিক্কাৰ দিছোঁ কলাক্ষেত্ৰৰ এই সমাজক, যাৰ চিন্তাৰ এই দৈন্যতা, যাৰ চিন্তাৰ কাৰ কথা শুনি কোনটো সিদ্ধান্ত কোনবিলাক মানুহে চেঞ্চৰ কৰে যে তাত অন্তৰ্বাহ শব্দ থাকিব নোৱাৰে। মই তেওঁলোকক মুকলি প্ৰত্যাহ্বান জনাইছোঁ। সকলোৱে আহক সন্মুখলৈ এই কথা কওক। ধন্যবাদ।